দিনটো মানে ইমানখিনি এক্সপিৰিয়েঞ্চ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ হয় নাই বগীবিল দলং এইফালে ব্ৰহ্মপুত্ৰ আৰু পাৰত আমি আৰু কি লাগে প্লেনৰ পুৰা ৱাট লাগি গ'ল কি হ'ল হ'লেও বাইদেউক ছাৰপ্ৰাইজ কৰিম কোনোবা নাযা বুলি ক'লে ঠিক আছে বাদ দে লাষ্টৰ এতিয়া পলাই মেলি গুচি আহিছে কি ৰাতি ৰাতি পৰহিলে মোৰ পৰীক্ষা নতুন গানৰ তাৰ শ্বুটিং কৰা হৈ গ'ল দিগন্ত উঠিব লাগে হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে আছে মোৰো ঠিক ঠাক ভালে চ' আজি ব্লগটোৰ কথাটো হ'ল মই বৰ্তমান এতিয়া গৈ আছোঁ ঘৰলৈ আৰু বৰ্তমান সময় হৈছে এতিয়া পুৱাৰ বাজিছে 6:30 চ' বাছ আছে এতিয়া 6:30 আছিলে বাৰু কিন্তু মেনেজ হৈ যাব মাইনা উঠা 6:30 বাজিলে ল'ৰাটোৱে মোক এটকা আগবঢ়াই থাকিব তাৰপিছত যাব লাগিব আৰু কেইদিনমানৰ কাৰণে যোৱা হৈছে আৰু যিকেইটা কাৰণলৈ যোৱা হৈছে কাৰণকেইটা খুবেই ইম্পৰ্টেণ্ট এবাৰ আৰু সেইবিলাক ডাইৰেক্ট ঘৰ গৈ আলোচনা কৰিম আলোচনাটো ইম্পৰ্টেণ্ট আৰু লগতে গীতটো শুনিলে সকলোৱে কেনেকুৱা কি পাইছে ৰেছপন্স বাৰু এতিয়ালৈকে ইমান ভালকৈ গম পোৱা নাই এদিন হৈছে এতিয়ালৈকেতো ঠিকেই গৈছে নিচিনা লাগিছে বাৰু ভাবিছোঁ আৰু ঠিকেই গৈছে হওক সকলোৱে যাতে ভাল পাইছে বলা মইনা বলা ব্লেংকেটখন গাতে মেৰিয়াই ল'ব লাগিছিলে পাৰিলে বুজিছ সেই গৰম যিটো ভাৱ ভিতৰৰ সেই ভাৱটো নাতৰিলে দি দিয়া মইনা বেছি উৎপাত নকৰিবা ভালকে যাবা হয় নেকি যিবিলাক কাম আছে সেইবিলাক কাম যাতে ভালকে আগবঢ়াই নিবা ডেকা ল'ৰা ওলাই 40 কিলোমিটাৰ মান আগৰ পৰা তোক ফোন কৰিছিলোঁ বে তই কিমান কিলোমিটাৰ টাইমত পাব নোৱাৰিলি 4 কিলোমিটাৰ মান হ'ব বাৰু তুমি বিলকুল চিন্তা মত কৰোঁ হেল্ল' এভৰিৱান বৰ্তমান আহি ৰুমতহে ওলাইছে ঘৰ পাই গ'লোহি আহি মানে মই কালি ৰাতিয়ে পালোঁ বাৰু পোৱাটো কিন্তু যিহেতু বহুত ভাগৰুৱা হৈ আছিলোঁ সেইটো কাৰণে ইমান বিশেষ হেৰি নাছিলে আহি পাই ধুনীয়াকৈ হ'লোঁ কালি বহুত সোনকালে হৈ গ'লোঁ আৰু আজি ৰাতিপুৱা বহুত সোনকালে উঠিছোঁ বৰ্তমান টাইম হৈছে 9:45 খুব সোনকালে উঠি এফালে এতিয়া যাব লৈছোঁ খুব সোনকালে মানে মই 7:30 মান বজাতে উঠিলোঁ বাৰু উঠাটো এতিয়া অকণমান এফালে যাওঁ তাৰপিছত ক্লিপ তেনেকৈ লোৱা হোৱাই নাছিলে আজি এতিয়াহে ষ্টাৰ্ট কৰিছোঁ চাগে ক্লিপ মই মাছ আহিছে পাইছে নেকি মাছ কালি পোৱালি পঢ়াত ব্যস্ত হৈ আছিলে সেইটো কাৰণে ভাবিলোঁ এতিয়া একো আপুনি নকৰোঁ আৰু এতিয়া ঘৰত যিকেইদিন আছোঁ গোটেইকেইটা দিনলৈ ধুনীয়াকৈ প্লেনিং এইখিনি কৰি অহা হৈছে বা পুৰা চুৱেগ ল'ৰাটোৰ ক'ত ৰূপম ই যাব নেকি ক'ত বৈ এফালৰ পৰা এনেই পটকা হৈ মোৰ লগত পুৰা চুৱেগ যে এইটো কি ৰূপ ললি তই ইমানটো বদলি হৈ গ'ল ন ইমান তোৰ শৰীৰত কেনেকৈ ইমান হাৰি চুৱেগ আহিলে তোৰ ভাল লাগিছে কালি জেকেটটো দেই ভালে হয় নেকি বে কিমান দিন লাষ্ট বাৰ্থডেত লগ পোৱা নাই 22 চনত লগ পাইছিলে নেকি কেলে 23 চনৰ 26 জানুৱাৰীত লগ পোৱা নাই নেকি 23 চনত লগ পাইছিলোঁ 26 জানুৱাৰীৰ পাছত আজি তই আহিলি কেতিয়া মই আহিলোঁ সোমবাৰ আহিছিলোঁ কি কৰিছে সঁচাকৈ ভাল পাওঁ দেই মই এফালে যাম দে ওলাম আৰু এতিয়া গা চা ধুবলৈ লৈছোঁ ক'ৰবাত যাওঁ যাম মই গোলাঘাট চেপনলৈ যাওঁ ভিডিঅ' আছে নেকি ভিডিঅ' কৰি আছে উঠাই দিওঁগৈ ক'ত চেপন উঠাই দিওঁগৈ ম'ম' খাব মন গৈছে ম'ম' খাই আহিমগৈ না পগলা হৈছে নেকি ৰাতিপুৱা ম'ম' খাবলৈ 10টা বাজিছে ইমান হ'ল ম'ম' খাম গৈ আছোঁ এইটো ম'ম' খাবলৈ নিনিয়ে চেপন ম'ম' খাই আহিম তই ক'ৰবাত যাওঁ দি নহ'ব তোৰ লগত কেলে পাৰ্টি চাৰ্টি আছিলে নেকি নহয় ক'ৰ পাৰ্টি ৰাতি ইমান ৰাতিপুৱা পাৰ্টি কৰে কালি চাওঁ বাইদেউগৰাকী বহুত দিন বাইদেউ পঢ়াত ব্যস্ত হৈছে সেইটো কাৰণে ইমান বিশেষ আমনি দিব বিচৰা নাই এতিয়া ঘৰলৈ আহি মই ঠাণ্ডাকৈ থাকিবলগীয়া হৈছে মানে কিয়নো এই পঢ়ি আছে উৎপাত কৰিবলৈ একো ডাঙৰকৈ মাতো দিব পৰা নাই মাত মাতিলে মায়ে চিঙিব ইমান নিশ্চয় আজি একচুৱেলি গোটেই দিনটোৰ মোৰ প্লেন বেলেগ আছিলে কিন্তু প্লেনৰ পুৰা ৱাট লাগি গ'ল সেইটো কাৰণে মানুহে চলো এতিয়া বাকী কামখিনি আজি যিমানখিনি আগবঢ়াব পৰা যায় গোটেইখিনি আগবঢ়াই থৈ দিয়া যাওক এতিয়া মানে মেইন কথাটো কি হ'ল মই এবাৰ গোটেইখিনি ভালকৈ মিলাই আহিছোঁ মানে বস্তুবিলাক যিহেতু কম সময়ৰ কাৰণে অহা হৈছে আৰু কাম মানে বহুত এসোপা সেইটো কাৰণে এতিয়া বেলেগ কিবা হেৰিয়ত
নাই কিনো কম একো নাই হৈ যায় তাৰপিছত এতিয়া এইফালে এইটো নহয় কেনে তেতিয়া মই গাড়ীখনৰ কাম অলপ কৰিম নহয় চিৰিয়াছলি 500 টকা পুলিচ আৰু হেৰি গোটেই গাড়ীখন মইতো অকমানো চুবলৈ পৰা নাই গোটেই গাড়ীখন গ্লাছ খুলি চলাই গোটেই মানে ধূলি কৰি দিছে ভিতৰখন পাম ভেকুৱামটো পাম বুলি কৈছে না আৰু কিবা এটা দিয়া তোমালোকে ইমান বস্তু লিষ্টখনো মানে মই এনেকুৱা বস্তু লিষ্ট দিছে যিখন লিষ্ট মানে মনত এনেকে নাথাকে ইমান দীঘল লিষ্টখনো ইমান দীঘল কি আকৌ এবাৰ কওকচোন 3টা যে নহয় আকৌ হৈ গ'ল বাইদেউসকলে মানে ক'ৰবাত য'ত ত'ত যায় গাড়ীখন লৈ যায় গোটেই গাড়ীখনৰ মানে অৱস্থা কাহিল কৰি ৰাখিছে এতিয়া মইতো কৰা নাই মই কৰা হ'লে মই নিজে ধুনীয়াকৈ ধুৱাই মেলি হেৰি কৰিলোঁ বাইদেউসকলৰ পৰা ল'ব লাগিব সেইটো কাৰণে বাই বাই এতিয়া ওলাই যোৱা হৈছে টাউনলৈ আৰু এতিয়া গৈ কি কাম কৰা হয় সেইটো ময়ো নাজানো কাৰণ মানে দিনটো যিহেতু খেলি মেলি হৈ গ'ল প্লেন যেনেকৈ কৰা আছিলে বস্তুবিলাক সেইটো যিহেতু খেলি মেলি হ'ল সেইটো কাৰণে আজি কি কৰিম মই নিজে নাজানো অকল মোৰ সময়খিনি চালেও নহ'ব বাকী ব্যক্তিসকলৰ সময়খিনিও চাব লাগিব চ' তেওঁলোকে বা কেনেকুৱা কি হয় আজি গানটো কৰি লওঁ জিলিকিছোঁ জানো মইহে কৰিম বুলি ভাবিছোঁ তই কিয় লিখি একো কোৱা নাই কেলে নে এনেই লৈছোঁ যে ক্লিপ নে ভইচ অভাৰ দিবি তুলেহে বনাইছোঁ ভিডিঅ'টো মই আমি আহিছিলোঁ আজি এতিয়া বজাৰ কৰিবলৈ মৰাণত কাইলৈ বাবুৰ এটা নতুন গানৰ তাৰ শ্বুটিং কৰা হৈ গ'ল কিন্তু মোৰ কেইটামান ক্লিপছ ল'ব লগা আছে তো তাৰ কাৰণে সি মোক আজি কাপোৰ কিনি দিলে চব হৈ গ'ল এতিয়া কাইলৈ হোপ যাতে ভালকৈ হয় চাই থাকক কি হয় নমস্কাৰ কি ক'বা আৰু বহুত সোনকালে পালাহি দিনত আহিম বুলি কৈ ক'ত যোৱা বুলি ডিব্ৰুগড় যোৱা নেকি মইতো ভাবিছিলোঁ অকল তুমি সোণাৰীহে যোৱাৰহে হেঁপাহ লৈ আছা বুলি ডিব্ৰুগড় যোৱা কেতিয়াবা হেঁপাহ ল'লা সোণাৰী বেলেগ এটা হেঁপাহ যোৱা সোণাৰী যোৱা বেলেগ এটা হেঁপাহ ইয়ালৈ কিয় মানে কেনেকৈ বেলেগ কিয় কৰিছা তুমি একেটাই ন নহয় তুমি কাজিনগৰলৈ যাওঁ মই হয় নেকি তাৰপৰা লখিমপুৰ হৈ তেজপুৰ যাম কেইবাদিনৰ কাৰণে ওলাইছা নিচিনা লাগিছে চানডে নেপাওঁ তেতিয়াহ'লে আমাৰ একেবাৰে কাৰণে যামগৈ নি বাবা নাযাওঁ নহয় মইতো যামগৈ ন তোমাৰ কেনেকৈ যাবা আমি কি তাৰিখে যাম তোমাৰ 13 তাৰিখে 14 তাৰিখে মানে যামগৈ 13 তাৰিখে 14 তাৰিখে অঁ কি 14 তাৰিখে তোমালোকে যদি প্লেন বনোৱা মই থাকিম যদি প্লেন নবনোৱা যামগৈ আৰু কাৰণ মোৰ নমস্কাৰ মইনা শেষ নেকি নহয় ইয়াত এতিয়া মোৰ প্ৰথম কথাটো হ'ল টয়লেট ক'ত কৰিব পাৰি ইয়াত কৈ দিয়া আকৌ এইফালে মইতো সেইটোৱে কৈ আছোঁ আগত ব'লা মই দেখাই দিম ব'লা মই দেখাইছোঁ ই নকৰে এই নহয় সেনেকৈ মই ইমান আধা মুধা জেগা দেখিলোঁ অকমান কিবা এটা লাগে ন বটল এটা লৈ লোৱা টাউনত থকা দিন বাৰু এই টেলিভিশ্যন সোমাই দিব পাৰিলো তেতিয়া ইমান ভিতৰত সোমাই আছো গান্ধীদাই মুতি আছে তুমি যোৱা নেকি ডিব্ৰুগড় তুমি যোৱা মা কচোন বেয়া হৈ আছে আৰু নোৱাৰো প্লিজ নোৱাৰো চব গ্ৰুপকে ফটো মাৰিছো 3 কপি 4 কপি মানে 3 কপিত পাৰি যায় ইয়াৰ বেয়া লাগিলে ইয়াকো ফোন মাৰিলে মোৰ বেয়া লাগিছে এতিয়া ফোন নামা নেকি এইটো আমি চেলফি হেৰি কৰিম চেলফি ফটো মাৰিম আৰু মানে চেলফিয়ে ওলাইছে স্ক্ৰীনশ্বট ইউটিউবত স্ক্ৰীনশ্বট ল'ম আকৌ খাই কাম নাই ন ধ্ৰুৱ চলাংগে এতিয়া কি কৰিম আমি বাবুবা কৃষ্ণ নাই নোৱাৰি মই 100 টকা ভৰাই দিম সেইটো জাষ্ট নাই আৰু নহয় কণ্টেণ্ট আহিব তোমাৰ জাৰ্ণিটো কেতিয়া হ'ব ফটোৱা আহোঁতে যে তুমি নাহা আহোঁতে ব্লগ কৰিব নালাগে অকল ব্লগৰ আৰে ব্লগটো আমি সেইটো কাৰণে নকৰো নহয় কণ্টেণ্টটোৰ কাৰণে ব্লগটো কৰোঁ মই মোমেণ্টখিনিৰ কাৰণে মই তাতে গোটেই মোমেণ্ট বনাই যাম নবোলা আহোঁতে মোমেণ্ট পাই গ'লে কিমান মোমেণ্ট লাগে এঘণ্টা ব্লগ সেইটো কথা নহয় আমি যেনেকে যাম আমি এনেকে আহিব পাব লাগিব ই আছে ন কি ই আছে ন সেইটোত তুমি ইয়াক ঠেলিলে নহ'ব নাই এতিয়া তোমাৰ কাৰণে যাওঁ আমি ইয়াক কেনেকৈ ঠেলিব পাৰিবা নাই মজা লাগিব বোলা নোৱাৰিও মজা লাগিব বোলা
বেলেগ আমি এতিয়া ক'ৰবাত যাম ব'লা ক'ত যাম বাবা বিস্কুট খাওঁগে ব'লা কিনো মেৰিগল বিস্কুট কয় নি কুকুৰৰ বংশ ন এইটো কি আকৌ এইবোৰ ন এই কুকুৰ দিবাচোন থাপ মাৰি খাব ল'ব ব'লো ব'লো এতিয়া বাবা নহয় কণ্টেণ্টটো দিয়া কি কণ্টেণ্ট তো ইয়াৰ আগত যিটো কণ্টেণ্ট দিলা মই সেইকেইটা কথা বাবা যাম বুলি কোৱা মতে ৰাস্তা কৰি এই সঁচাকৈ নোৱাৰিছোঁ বে মই ইমানকৈ হেৰি কৰি থকা মানুহ নহয় মই যদি হেৰিত মিলিলে ইমানকৈ মই লগ নোহোৱা মানুহ নহয় কোনোবা নাযাওঁ বুলি ক'লে ঠিক আছে বাদ দে হয় পাইছোঁ নেকি পাইছোঁ চলো যাওঁ ব'লা আমি এতিয়া অনকাত নয়ন গুচিয়ে গ'ল বাছত তুলিম অনকাত নয়ন গুচি গ'ল ব'ল বৰ বাবা এতিয়া টাইম বুলি ক'লে তুমি লগৰটো হয় ইমান দিন একেলগে থাকিলো ইমোচনেল ব্লেক ৰাতি ৰাতি কি ৰাতি ৰাতি এই নহয় ইহঁতৰ ৰুমত গৈ মেলি আমি কিবা বোলো পাৰ্টি চাৰ্টি কৰিলো উৎপাত কৰিলো হয় নেকি উৎপাত কৰি থাকিলে হ'ব আৰু এইবিলাক উৎপাতটো তহঁতৰ নকমেই ৱৰ্ল্ডৰ চবচে ঠাণ্ডা ল'ৰাটো মোৰ হয় নেকি আমাৰ যিমানখিনি কাম আছিলে মোৰ সকলোবিলাক সমাপ্ত বৰ্তমান টাইম হ'ল এতিয়া 7:30 বাজিলে আৰু ল'ৰাকেইটি আজি কি হ'ল বোলে অৱস্থাটো তোমালোকৰ নকৈছোঁ আৰু ইহঁতি ক'ৰবাত গৈছিলে বোলে লাষ্টৰ এতিয়া পলাই মেলি গুচি আহিছে কৈছে ঘৰ যাওঁ কৈছে মই বোলো মানতে আছিলোঁ চ' তাকে সেয়াই আৰু কাইলৈ আকৌ একেটা ব্লগতে হ'ব চাগে কাইলৈ নেক্সট আৰু কাম আছে সেইখিনি দেখিব সেয়াই বাকী বয়স খবৰ কোৱা গান শুনিলা নাই গানটো ছুপাৰ হিট হৈছে হয় নেকি ছুপাৰ হিট হৈছে বিহু যে এটা কথা নহয় পাৰ্টি দিবা নেকি গানৰ পাৰ্টিটো গানৰ পাৰ্টিৰ আকৌ গান আৰু 3-4টামান কৰি ল'ব দিয়া তাৰপিছত কৰিম আমি পাৰ্টি গানৰ ছাকচেছত সেইটো ছাকচেছত পাৰ্টি খাই ভাল লাগিব নহয় এতিয়াতো কৰি থকা হৈছে যেতিয়া মানে সেইটো ছাকচেছ হ'ল তেতিয়া মই তহঁতি ক'বলৈ চান্স নাপাওঁ মই ফোন কৰিম পাৰ্টি খাবি নেকি বুলি বাৰু গৈ থকা যাব এতিয়া অ'পেন কিবা এটা কওঁ কি কম গানটো ভালে পৰহিলে মোৰ পৰীক্ষা আৰু মই গান গাই আছো নাই ইমান একো নাই একো চিন্তা নকৰিবি জাষ্ট নৰ্মেলি তই যিমানখিনি পাৰ নিজৰ ফালৰ পৰা বেষ্ট দে ভাল হয় এক্সাম বেয়া হয় এইটো পাছত দেখা যাব তাৰপিছত আমি বহুত দেৰি এতিয়া দুইটা গান গালোঁ দেই খুব ধুনীয়া ধুনীয়া গীত ইয়াক শিকালো মই অঁ ৰাগ কেইটামান শিকালে ৰাগ নহয় এইবিলাক হেৰি অলংকাৰ এই মানে এক্সট্ৰা এফৰ্ট অলপ দিয়ে শিকাবলৈ বুলি কিন্তু যিখিনি বস্তু মই আগে অলৰেডি জানো মানে মই ইটো কহি জানেই কাৰণ তোমাতকে আগে গান শিকা মই ন মানে শিকা বুলি নহয় বাৰু তই কেলে এৰি দিলি বাৰু একদম চব হাধা হয় তাৰ আকৌ কালি পাপাই ফোন কৰিছে মোক হাৰি শিকিবলৈ গায়ন কি ইমান ফোন কৰিছোঁ গায়ন চ' বৰ্তমান আমি এতিয়া ওলাই আহিলোঁ কথাটো ভালকৈ কৈছোঁ বাৰু শ্বুট এটাৰ কাৰণে ওলাই আহিছোঁ ফাৰ্ষ্ট তাৰপিছত এইফালে আছে আমাৰ চেকপুৰ এইফালে আমাৰ বাইদেউ আমি কিয় ওলাই আহিছোঁ তেতিয়াহ'লে আমাৰ এতিয়া নেক্সট যিটো হেৰি আহিব মানে মোৰ যিটো গান আহিব সেইটো ভিডিঅ'ৰ সৈতে দিয়া হ'ব অলপ মানে বস্তুটো স্পেচিয়েল কৰিব ট্ৰাই কৰিছোঁ চ' সেইটো কাৰণে এতিয়া কামখিনি ভালকৈ কৰি লওঁ তাৰপিছত আকৌ ক'ম বাৰু গাড়ীত কাৰণ আমি লোকেশ্যন আৰু কেইটামান যাব লাগিব গানটো এনেই কেনেকুৱা লাগিছে গান ঠিক আছে তেতিয়াহ'লে তই পূৰা এনজয় কৰ এতিয়া গানটো আমি এটা লোকেশ্যনত এতিয়া ক্লিপ লৈ আহিলোঁ এতিয়া আমি আহি আছোঁ বগীবিল ফালে ইয়াত ধুনীয়া ফিল্ম কেইটামান পাম বুলি ভাবিছোঁ চাবগৈ লাগিব জেগাবিলাক কেনেকুৱা কি হয় তাৰপিছত পিংকিক মেকআপ কৰিছে আমাৰ গাৰ্গী ভণ্টি পিংকি ভালকৈ চিনাকি কৰাই দে তই এইফালে মোৰ লগৰ গাৰ্গীয়ে ভণ্টিটো চিনি পাই মোৰ লগৰটো দেখিছে আৰু তাইকো আপোনালোকে দেখি থাকে ইনষ্টাত তাৰপিছত এতিয়া কি ক'ম আমি এতিয়া গৈ আছোঁ বগীবিল তাৰপিছত বাবুৰ গানটো সোনকালে আহিব আপোনালোকে চাবলৈ পাব চাগে ফেব্ৰুৱাৰীতে দিয়া হ'ব চাগে ৰিলিজ হয় নাই কেতিয়া আপলোড কৰিম বাৰু ফেব্ৰুৱাৰী শেষৰ ফালে আপলোড কৰি দিম নেকি নহ'লে মাৰ্চত কৰিম আৰু ফেব্ৰুৱাৰী লাষ্টত নহ'লে মাৰ্চত মাৰ্চৰ ফাৰ্ষ্ট উইক নহ'লে চাবলৈ পাব আৰু আপোনালোকে বহুত বেছি ভাল এতিয়া আমি খুব ধুনীয়া ভিউ এটা পাইছোঁহি ভিউ মানে ৰাস্তাটোতে এইফালে যায় কাঞ্চনজংঘালৈ জংঘা এয়াতো ফিল্ম কেইটামান পালোঁ এদিন বাৰু দেই তাৰপিছত এই ৰাস্তাটো এইডোখৰ বস্তুকেইটা বহুত ধুনীয়া লাগিছে ইয়াতে কেইটামান ক্লিপ নমস্কাৰ দেই বহুত দেৰিৰ পিছত ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমাৰ যিমানখিনি কাম আছিলে গোটেইখিনি কমপ্লিট আৰু ভালেই লাগিলে আৰু মেইনলি যিমানখিনি লাগিছিলে মেবি গোটেইখিনি কমপ্লিট হ'ল আৰু সেইখিনিত হৈ যাব লাগে বাৰু মেইন প্ৰব্লেমটো হ'ল যে আমাৰ বেটেৰীটো শেষ হৈ থাকিলে কেমেৰাৰ চ' তাৰ কাৰণে আমি এক্সট্ৰা আৰু অলপ ক্লিপ ল'ব পৰা নগ'ল সেয়াই
কিন্তু হৈ যাব সেইখিনি মোৰ মতে এতিয়া ধুনীয়াকৈ আমি অকণমান টাইম ফুৰি কৰিব লাগিব কাৰণ যিহেতু আমি গোটেই দিনটো মানে এবেলা আৰু 12টা বজাৰ পৰা কামেই কৰি থকা হ'ল এতিয়া ধুনীয়াকৈ ফুৰি কৰিব লাগিব ইয়াতে অলপ হাৰিয়ত সেইটো ৰিজৰ্টখনত তাৰপিছত লাহে ধীৰে গ'লে যাম খানা চানা খাই লৈ বাইদেউ হাই হেল্ল' আহা ওচৰলৈ আহা কাক চাপি আহা বঢ়িয়া লাগিলে তুমি ভালেও বাইদেউক ছাৰপ্ৰাইজ কৰিম যে চাহ ফাইনেল কেনেকুৱা হৈছে তাৰপিছত এইফালে গাড়ী কেনেকুৱা পালা আপোনালোকে চাব চবেই মৰম দিব হয় নেকি তুমি কেনেকুৱা পালা মই ভালে পালোঁ মই অকল চায়েন্সৰ ইফালৰ পৰা ইফালত ঘূৰি ফুৰিছোঁ সেইটোৱে মোৰ কাম নাই একো নাই আচ্ছা ঠিকে আছে এতিয়া বৰ্তমান আমি আহিলোঁ এখন ৰিভাৰ চাইড কি ৰিভাৰ চাইড মানে মানে নাজানো বগীবিলৰ কাঞ্চনজংঘাৰ কাষত যিখন মানে নিউলি হেৰি কৰিছিলে ৰিভাৰ ফ্ৰণ্ট আচ্ছা আমি তাত আছোঁ এতিয়া বৰ্তমান আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত বাইদেউসকলে ক'লে যে সোমাই যাওঁ বুলি সেইটো কাৰণে ভাবিলোঁ এনেই সোমাই যাওঁ আৰু চাই এইফালে খুব ধুনীয়া ভিউ বগীবিল দলং এইফালে পাৰত ব্ৰহ্মপুত্ৰ আৰু পাৰত আমি আৰু কি লাগে কাঞ্চনজংঘা যাবিনে আমাৰ বাইদেউ বোলে কাঞ্চনজংঘা যোৱা নাই আজিলৈকে অঁ পাৰি বাৰু অঁ ঠিকে আছে শেখৰ কেনেকুৱা শেখৰে খুব ধুনীয়া কি ফটো তুলি দিলে মোক মজা মানে বহুত দিনৰ মূৰত এনেকৈ একপি দুকপিতে সন্তুষ্ট হোৱা ফটো পাইছোঁ মই তালৈকে যাওঁ নেকি নে আৰু ৰখিবি তই এইফালে লগ আছে তোৰ ৱেইটটো লৈ ল'ব এখন এটা পৰি দেবে হয় নালাগে সৰু ল'ৰা ছোৱালী হয় এইটো ডাঙৰ ল'ৰা ছোৱালী নহয় নহয় বাচ্চা এই বাৰু বাচ্চাই পাৰিব চাগে সেইফালে বন্ধ হৈ আছে সেইফালে কি হ'ল কেনেকৈ নোলালে নহয় ইয়াত জেগাটো বহুত ধুনীয়া হ'ব দেই ইমান ধুনীয়া হেৰি আছে বস্তুবিলাক বহুত ধুনীয়াকৈ ডেক'ৰ কৰিছে বস্তুবিলাক হয় নেকি আমাৰ মানুহবিলাকে আকৌ নকৰিবলগীয়া কাম যিটো কাম নকৰিবা বুলি কয় সেইটো কৰিহে ভাল লাগে আৰু চুই আহিলোঁ বুলি ক'ব ফটো চটো মাৰিবলৈ আহিব পাৰে দেই আৰু ইয়াত কিবা আউটডোৰ ৱেডিঙো হেৰি কৰে দেই এংগেজমেণ্টৰ কিবা কিবি কৰিবই পাৰে খুব ধুনীয়া আমাৰ কাষৰ জেগাবিলাক ইমান আপগ্ৰেড হৈ গৈছে ন তাত আমি শ্বুটিং কৰাৰ লগতে আমি বগৰী পালোঁ এইফালে কিবা চাগে আৰু বনি আছে দেই ঘোঁৰাটো এনেকুৱা লাগিছে কি প্ৰত্যেকটো কাট খাই আছে তাত বিশেষকৈ ঘোঁৰাই নবহে বুলি কয় বহিলে যে নবহে নেকি অঁ কিবা হেৰি কৰে চাগে কাম চাম কৰে চাগে তুই নাই এতিয়া আমি ইয়াত উঠিবলৈ বুলি গৈ আছোঁ অঁ এইফালে জানমণি ভাল লাগিল লগ পাই চাহো খোৱালে আমাক বহুত থেংক ইউ তাৰ কাৰণে তাৰপিছত আকৌ লগতে কাঞ্চনজংঘাটো আজি মই ফাৰ্ষ্ট উঠিছোঁ কৃপা জানমণিৰ বহুত থেংক ইউ তাৰ কাৰণে আহিম বাৰু এতিয়াতো গৰম দিন আহিছে ন তুমি 4:30মান বজাত আহিকে আনিব লাগে সেইটো ধুনীয়া লাগে ইভিনিং হাইটো আহিবা কোনটো টাইমত আৰু এইফালে চাবিয়া তললৈ চা বাৰু আচ্ছা সেইখন হাউচ বট গোটেইটো নহয় তাত দুটা ৰুম আছে দুটাৰ এটা ৰুমত 35K লয় মানে 3500 একো নাই চুই দিছিলোঁ গুচি গৈছিলে যে ৰখি থাকিবতো গলি বোলে চলাই দিছিলোঁ এইখন তোমাৰ হেৰি কৰিলে নেকি এতিয়া মানুহ এতিয়াৰ পৰা দিয়ে নেকি অপেনিং কৰিলে অঁ ইয়াত মানুহ ষ্টে কৰিব পাৰে নেকি গৈছে নে নাও ভাল লাগিছে সঁচাকৈ দেই
এনেকৈ চাবলৈ কেনেকুৱা লাগিছে সেইটোতো অথনি মোক কুঁৱলী লাগিছিলে ওপৰৰ পৰা বেছি ভয় লাগিছিলে ইয়াৰ পৰা অকণমান ধুনীয়া ধুনীয়া হৈ যাব ঘূৰিব নালাগে আৰু লোহাৰ হয় একো নাই তই চিন্তা নকৰিবি এইফালে এই ৰূপত আৰু এইফালে অনলি ফৰ চিলড্ৰেন অ' মাইনা খেলিছা কোনোবাই ওপৰলৈ উঠিব খুজিলে কোনোবাই উন্নতি কৰা দেখিলে ভুল কৰি মই মৰি যাওঁ কৈছে কোনোবাই ওপৰলৈ উঠিব খুজিলে তললৈ টানি ভাল পাওঁ কোনোবাই উন্নতি কৰা দেখিলে ভুল কৰি মই মৰি যাওঁ বাহ গাতৰ কেঁকুৰাই বিচুৰ্তি খাই ইয়ে কিয়া হৈ ৰহা হে ভাই ইয়াতে মানে প্ৰগ্ৰেম হয় ইয়াতে প্ৰগ্ৰেম হয় আৰু তেতিয়াহ'লে বাই বাই আমি পাছত আহিম লগ পাম আকৌ আজি দিনটো মানে ইমানখিনি এক্সপিৰিয়েঞ্চ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ হয় নাই ভাল লাগিলে অমৰ প্ৰেম এই বস্তুটো মোৰ ইয়াৰ বহুত ধুনীয়া লাগে তেতিয়াহ'লে আমাৰ দিনটো আজি খুব ধুনীয়াকৈ পাৰ হ'ল বৰ্তমান আহি বাইদেউগৰাকীক থ'বলৈ আহিলোঁ কেনেকুৱা লাগিলে দিনটোৰ কথা কওক মানে চব ঠিকে থাকে গ'ল মানে একো প্ৰব্লেমটো নাই হোৱা খানা ভাল লাগিলে খানা ন খানাটো হেৰিয়াত খাইছিলোঁ আমি খোৱাঙৰ এখনত খালোঁ মইতো ফাৰ্ষ্ট টাইম খাইছোঁ বাৰু মই এক্সপেক্ট কৰা নাছিলোঁ যে এই মানে হোটেলখন চাই লৈ আছিলে ন উৰুকা আছিলে উৰুকা অঁ আৰু গানটোৰ কথা যদি কওঁ তেতিয়াহ'লে আমাৰ ষ্টাৰ্টিঙতে মে বি হৈ যাব চব সেইটো বিশ্বাস আছে নেকি তোৰ অ'কে এয়াহে কিহৰ ইছৰাম টিকেট পাগল হৈছ নেকি না 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 সেইবিলাক ধেমালি নহয় কামত চিৰিয়াছ অঁ চব হৈ আছে তই মোক পাছত খুৱাই দিবি হয় নেকি ৱাও হ'ব বাৰু দে আৰু অকণমান কাম কেইটামান কৰি লচোন বাৰু তাৰপিছত মই তোক নিজেই খুজিম পিংকি পইচা দে যদি আৰু প্ৰব্লেম কিবা পোৱা মোক ক'বা মই আকৌ লৈ দিম লাগিলে মানে আজি মিলাইছো আপুনি একদম ভালকে প্লাগিং টাইপৰ মিলাবা অ'কে কাট টু কাট মানে অ'কে মই মোৰ ফালৰ পৰা মই কথা দিছোঁ মই নিজৰ বেষ্ট দিম তুমি চিন্তা নকৰিবা ধুনীয়াকৈ কামখিনি হ'ব মানে কামটো ভাল হ'লে ভাল লাগে আৰু মানে সেইটোৱে আৰু বাকী কিনো আৰু নহয় তোমাক বহুত বেছি থেংক ইউ দিয়া আমি লগ পাম ঠিক আছে কৰি গ'লে ভাল লাগে আৰু সেইটোৱে খালি ভাল হ'ব লাগে মুঠতে সেইটোৱে আমি খালি সেইটো প্ৰজেক্ট কৰিম আৰু হা যদি বিহুৰ আগত সেইটো ধুনীয়াকৈ কৰিম আমি ভালকে মিলাই ল'বা তেতিয়া মানে কি হয় আমি কথা পাতিম আমি চিডিউলটো ভালকে লৈ ল'লে মানে তেতিয়া আমি পিছত মানে মাৰ নাখাওঁ মানে সেইটোৱে দিয়া খালি প্ৰজেক্টটো আমি ডাঙৰকৈ কৰিম আৰু এইটো ঠিক আছে দিয়া অ'কে বাই বাই গুড নাইট বৰ্তমান এতিয়া সময় হ'ল 10:30 বাজিলে এতিয়া বৰ্তমান হোৱা হৈছিল মোৰ হেৰি হ'লে কি আছিলে ডিমৌ আমি উভতি খানা চানা খাই লৈ কেইটা 8:30 9টামান বজাত 8:30 9টা সিমানটো মানতে আমি টাউন পাই গ'লোহি তাৰপিছত পিংকিহঁতক থৈ লৈ মই আকৌ গ'লোঁ ষ্টুডিঅ'লৈ কাৰণ আমাৰ মানে কামখিনি এতিয়া জাষ্ট মই এইটো ৰখাই থ'ব বিচৰা নাই বাৰু লাহে লাহে আহিব বস্তুবিলাক খালি কামখিনিতো কৰি নিলেহে হ'ব মানে টাইমটোতো বহুত লাগে এইবিলাক বস্তুত চ' সেইটো কাৰণে আমি এতিয়া বাকী আৰু 2-3টামান কামৰ কথা আলোচনা কৰিলোঁ আজি আলোচনাটো হ'ল তাৰপিছত কাইলৈ হ'ব এটা গানৰ ডাবিং আৰু গাইডবিলাক কাইলৈ দিয়ে হ'ব চ' কামবিলাক এনেকৈ লাহে লাহে আগবঢ়াই নিয়া হৈছে লাহে লাহে মানে খকা খুন্দায়ৰ নিচিনাই হৈছে বস্তুটো এনেকৈ দেখিবলৈ খালি মানে প্ৰচেছটো অলপ যিহেতু টাইম লাগে সেইটো কাৰণে মানে আৰু কামখিনি এতিয়া কৰিছোঁ যেতিয়া মোৰ জাষ্ট এইটোৱে মানে ৰখিব বিচৰা নাই চবফালে ভালকৈ মিলাই নিব পাৰিলে ভাল লাগিব মই জাষ্ট সেইটোৱে ভাবিছোঁ যে কামখিনি ৰখিব নালাগে চ' কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ এতিয়া ঘৰলৈ যাওঁ ইয়াৰ পৰা অকণমান টাইম লাগিব তাৰপিছত আকৌ ৰাতিপুৱাই মে বি ডিব্ৰুগড় যোৱা হ'ব ডিব্ৰুগড় মানে একজেক্ট জেগাটো অলপ দূৰ হয় ডিব্ৰুগড়ৰ পৰাও দূৰ হয় তাৰপিছত আহি লৈ বাকী গানৰ কাম কৰা হ'ব মানে ডাবিং